কামৰূপ জিলাৰ বকো থানাৰ অন্তৰ্গত ঠগ প্ৰবঞ্চক ফেচবুকত পোষ্ট দি ভাল মানুহক ব্লেকমেইলিং কৰাৰ অভিযোগ দক্ষিণ কামৰূপৰ ৰাভা হাছং যৌথ সংগ্ৰাম আৰু ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ কাৰ্যবাহী সদস্য ফ্ৰাইলিন আৰু মাৰাকৰ ওপৰত একাংশ ফেচবুক কুলংগাৰ সঞ্জিত বড়ো আৰু বনিতা ৰাভাই চলাইছে গুণ্ডা ৰাজ লগতে 10 লাখ টকাৰ ধন দাবীৰ উপৰিও চৰিত্ৰত কলা দাগ লগাবলৈ ছ'চিয়েল মিডিয়া ফেচবুকত ফ্ৰাইলিন আৰু মাৰাকৰ নামেৰে ফটো সংলগ্ন কৰি এটা ফেচবুক ফেক একাউণ্ট বনাই তেওঁক ব্লেকমেইলিং কৰাৰ চেষ্টা কৰে তাৰোপৰি কিছুমান তথ্য ৰাইজৰ আগত আগবঢ়ায় এজন সমাজসেৱক ব্যক্তিক এইদৰে জনসাধাৰণৰ আগত চৰিত্ৰহীন বুলি প্ৰচাৰ কৰা লোকসকলক উচিত তদন্ত কৰি শাস্তি দিবলৈ প্ৰশাসনৰ ওচৰত আবেদন কৰি এখন সংবাদমেলৰ আয়োজন কৰে নমস্কাৰ জনাম মোৰ নাম ফ্ৰাইলিন আমাৰা বৰ্তমান মই ভগৱানৰ আশীৰ্বাদত টংকেশ্বৰ ৰাভাৰ আশীৰ্বাদত ৰাইজৰ আশীৰ্বাদত আৰু ৰাভা হাছং যৌথ সংগ্ৰাম কমিটিৰ আশীৰ্বাদত বৰ্তমান চলি থকা চৰকাৰ ৰাভা হাছং সাহিত্য পৰিষদৰ কাৰ্যবাহী সদস্য হিচাপে মই কাম কৰি আছোঁ তো কথা হ'ল বহুদিন ধৰি যোৱা 2023 বছৰৰ পৰা সঞ্জিত বড়ো টংলাৰ হয় আৰু বনিতা ৰাভা ৰাজাপাৰা হয় তেওঁলোকে হাজবেণ্ড এণ্ড ৱাইফ হয় চিনাকি বড়ো হৈ হ'ল সঞ্জিত বড়ো বৰ্তমান কেইদিন ধাবা কৰ্মচাৰী হ'ল এই দুজন ব্যক্তিক সমুখত ৰাখি আৰু কেইজনমান ৰাজনীতিক ব্যক্তি আৰু কেইজনমান ব্যৱসায় ৰাজনীতিভাৱে মোক দুৰ্বলতা কৰিবৰ কাৰণে মোৰ ওপৰত মিছা অভিযোগ কৰি প্ৰচাৰ চলাই আহিছে আৰু মোৰ মিছেছৰ কোনো এটা হোটেল ভাড়া লৈ চলাই আছিলে সেই হোটেলখন ধ্বংস কৰিবৰ কাৰণে তেওঁলোকে চেষ্টা কৰি আহিছে সেই বিষয়ে মই আজি সংবাদ মাধ্যমৰ জৰিয়তে বা আপোনালোকৰ মাধ্যমৰ জৰিয়তে ৰাইজক জনাব ওলাইছোঁ প্ৰথমতে তেওঁলোকে মোৰ ওপৰত মোৰ আৰু মোৰ পৰিয়ালক কি কৰিছে কি মিছা প্ৰচাৰ চলাই আহিছে মই গাই দিবৰ কাৰণে ওলাইছোঁ 23 তাৰিখে ৰাতি 9টা বজাত বনিতা ৰাভা মোক হোৱাটছআপত 10 লাখ টকা দিবা লাগিব বুলি মেছেজ এটা দিছিলে পইচা নিদিলে আপোনাক ধ্বংস কৰিম বুলি মোক কৈছিল গতিকে এইখন আছিল এভিডেন্স আপোনালোকক দেখা পাইছোঁ কিন্তু তেওঁ কি কৰিছে জানা মেছেজ দিয়াৰ লগে লগে ডিলেট এভৰিৱান ডিলেট বুলি কিনে লিখি দিছে গতিকে মই স্ক্ৰীনশ্বট কৰিবৰ কাৰণে মই সুবিধা নাপাওঁ গতিকে 5 নম্বৰ অভিযোগ আছে 3 নৱেম্বৰ 2023 তাৰিখ ৰাতি 9টা বজাত হোটেলখনৰ মালিক ডক্টৰ প্ৰদীপ ভাস্কৰ বড়ো তেওঁ বনিতা ৰাভা হোটেলত মোবাইলত কল কৰি কৈছিল মাৰাকক হোটেলখন চলাব দিব নালাগে তেওঁ মানুহজন ভাল নহয় আৰু তেওঁ এজন বহুত নাৰীৰ লগত কেলেংকাৰী আছে আৰু হোটেলখন নাৰীক ব্যৱহাৰ কৰি হোটেলখন বেয়া কৰিব বুলি কৈ বাধা দিছিল নগৰবেৰাৰ পৰা নছিউৰ ৰহমানৰ ৰিপৰ্ট PI নিউজ